নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ পানীলাও খেতিৰ ভিডিঅ' এটালৈ উপস্থিত হলোহি। কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰিব। মোৰ ভিডিঅ'টো আজি স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। পানীলাও খেতিৰ মই 3 পৰা 4টা সমস্যাৰ বিষয়ে আজি আলোচনা কৰিম। খেতি কেনেকৈ কৰিব লাগে, কিমান কি দিব লাগে আজিৰ ভিডিঅ'টোত আপোনালোকে নাপাব। আজি মই আলোচনা কৰিম মাত্ৰ 3টা ট্ৰপিলম। আপোনালোকে গুৰুত্ব সহকাৰে শুনি যদি আপোনালোকৰ খেতিত আপোনালোকে এই কামকেইটা কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ পানীলাও খেতিত আৰু কোনো ধৰণৰ সমস্যাই নাথাকিব। প্ৰথমতে মই এটা সমস্যাৰ কথা ক'ম, সেইটো হ'ল গছৰ সৰু সৰু যিবিলাক লাও লাগি থাকে সেইবিলাক গেলি যায়, পচি যায়। পিছৰ যিটো 2 নম্বৰ অপশ্যন, সেইটো প্ৰথম অপশ্যনটো গেলি যোৱা, দ্বিতীয় অপশ্যনটো হ'ব গছৰ পাতবিলাক হালধীয়া হয় হেতাও পৰা। 3 নম্বৰ, গছত ফলন একেবাৰে কম লাগন দিয়ে, কিন্তু সৰু সৰু কলিবিলাক লাগন দিয়ে ঠিকেই, কিন্তু নিটিকে, নধৰা হৈ যায়, ডাঙৰ নোহোৱা হৈ যায়। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য পাব। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো প্ৰথমতে মোৰ এটা কথাই হ'ল কি, এই পানীলাও খেতি কৰিছে ঠিকে, পানীলাও খেতিৰ এটা কথা লক্ষ্য কৰিব, যাতে গছৰ গুৰিত ৰস অভাৱ নহয়, যাতে একদম পূৰা মাটি জিকা থাকে, পানী শুকাই যাতে নাযায়। বেছি মাটি শুকাই বগা হৈ গ'লে তেনেহ'লে পানীলাও গছৰ নানান ধৰণৰ সমস্যা দেখা দিয়ে আৰু এনেকুৱা সৰু সৰু লাওবিলাক গেলি যায়। তো কথা হ'ল, পানী দিলে পানীৰ যাতে অভাৱ নহয়, আপোনালোকে অভাৱটো দূৰ কৰিব। তাৰ পিছৰ সমস্যা হ'ব, গছৰ পাতবিলাক হালধীয়া আৰু এই ক'লা ক'লা দাগ পৰি যায়। এইটো দাগ কেনেকৈ পৰিল, কিহৰ কাৰণে হয়? এই উৰণীয়া পোক কি হয়, তাৰমানে গছৰ পাতত বহি থাকে। এটা পোকে দিনত কমেও 3 লাখৰ ওপৰত কণী দিয়ে। 3-4টা মিলি ওলট পালট কৰি থাকে আৰু কণী দি থাকে। কমেও এটা পাততে বহি 3 লাখৰ ওপৰত কণী দি থাকে, আৰু এই কণী দিয়াৰ পিছত আকৌ পোৱালি জন্ম হোৱাৰ পিছতে আকৌ সেইবিলাকে কি কৰি থাকে, আকৌ এই অইন এটা পাতত গৈ আৰামত বহি বহি এইবিলাক পাতো লাহে লাহে হালধীয়া কৰি পেলায়। এনেকুৱা ধৰণৰ সমস্যা যদি আপোনালোকে জৰ্জৰিত হৈ আছে, তেনেহ'লে আপোনালোকে দেৰি নকৰিব, মই কোৱা ঔষধকেইটা আপোনালোকে খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। লাও বহুতে লাগিছে, কিন্তু লাওবিলাক ডাঙৰ হোৱা নাই, সৰু থাকোঁতে গেলি যায়, হালধীয়া হৈ যায়। তাৰ লগতে আৰু এটা সমস্যা হ'ল, গছটো ফাটি যায় আৰু কিবা আঠা আঠা ওলাই থাকে। তাৰ কাৰণে আমি কি কৰিব লাগিব, কি ধৰণৰ ব্যৱস্থা হাতত ল'ব লাগিব? আঠা যে হয়, আঠা ওলোৱাৰ প্ৰধান কাৰণটো হ'ল এই সৰু সৰু আমি বৰল বুলি কওঁ, এইটো কি গছত এনেকৈ তাৰমানে ফুটা কৰি দিয়ে, তাৰ পৰা ফাংগিচাইড সৃষ্টি হয়। সেইটো জুৰিঅ' পাৱাৰ স্প্ৰে কৰিব, আপোনালোকৰ এনেকুৱা ধৰণৰ সমস্যা আৰু আপোনালোকৰ খেতিত নাথাকিব। তাৰ লগতে এই যিটো হালধীয়া আৰু এই ক'লা দাগ পৰি আছে, সেইটো আপোনালোকে লক্ষণ দিলেই যাব। আৰু সেই লাওবিলাক যে গেলি যায় সৰু থাকোঁতে, এনেকুৱা ধৰণৰ সমস্যা যদি হৈ আছে, এনেকুৱা বৰলে ফুটা কৰিছে আৰু নহ'লে ফাংগিচাইড লাগিছে, এইটো জুৰিঅ' পাৱাৰ দিলে ঠিক হৈ যাব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু এটা কথা হ'ল, গছত লাও কম লাগে, এটা কথা কৈছোঁ আপোনালোকক, লাও যদি কমকৈ লাগিছে তেনেহ'লে এটা কাম কৰিব, আপোনালোকে একদম মৰ্ণিঙতে কামটো কৰিব লাগিব। আগদিনাখন আপোনালোকে মই কোৱা কথাখিনি গুৰুত্ব দিয়ক। মই কি কৈছোঁ, পিঁয়াজৰ ছাল আধা কিলো পিঁয়াজ আনিব, আনি যিমান ছাল আছে উঠাই ল'ব, বাকলি পানীত ভিজাই থ'ব। এটা লেবুৰ ৰস, পিঁয়াজৰ ছাল, লেবুৰ ৰস আৰু কল, যিবিলাক কল আমি খাওঁ, এতিয়া মালভোগ কলেই হওক, আঠিয়া কলেই হওক, এইবিলাক কলৰ ছাল সৰু সৰুকৈ কাটিব। আধা কিলো পিঁয়াজৰ ছাল ল'ব আৰু 2টা লেবুৰ ৰস, সেইটো পানীত চেপি থৈ দিয়ক। একদম মৰ্ণিঙতে উঠিখিনি কি কৰিব, সেই পানীখিনি স্প্ৰে মেচিনত ভৰাই ধুনীয়াকৈ গছ ভিজাই দিব। চাব আপোনালোকৰ গছত আৰু কোনো ধৰণৰ সমস্যা নাথাকিব, আপোনালোকৰ গছত তাৰমানে প্ৰচুৰ ফলন আহি যাব। এনেকুৱা ধৰণৰ পদক্ষেপ আপোনালোকেও হাতত লওক। আপোনালোকৰ এনেকুৱা ধৰণৰ পদক্ষেপ হাতত লোৱাৰ পিছতে আপোনালোকে খেতিত দিয়াৰ লগে লগে আপোনালোকৰ খেতিত চাব যথেষ্ট পৰিমাণে গছত ফলন লাগিবই লাগিব। এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু তাৰ লগতে মই আৰু এটা কথা কৈছোঁ, আপোনালোকে পানীলাও খেতি কৰিব যে, পানীলাও খেতিত
কেৱল গোবৰ সাৰটো অকণমান বেছিকৈ ঘটাব। গছৰ গুৰিত গোবৰ দিব, গছৰ গুৰিত গোবৰ দিব আৰু পানী দি দিব। যিমান পানী দিব আৰু গোবৰ সাৰ দিব সিমানে আপোনালোকৰ গছত লাও লাগন দিব। তো আজিলৈ এৰিলোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।